Hello student, welcome to my YouTube channel. মই আজি তোমালোকৰ কাৰণে ক্লাছ 12 এডুকেশ্যনৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ 15টা MCQ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তেনেহ'লে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিলে কোন চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হয়? তো অপশ্যন বহুত আছে, তাৰে ভিতৰত এনসাৰটো হ'ব 1950-53। তাৰপৰা 2 নম্বৰটো আছিলে অসম মাধ্যমিক শিক্ষা আইন গৃহীত হৈছিল কোন চনত? এইটো এনসাৰ হ'ব 1961। 3 নম্বৰটো আছিলে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল, এনসাৰ হ'ব 1986। 4 নম্বৰটো মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? অপশ্যন ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ নে মৌলানা আব্দুল কালাম আজাদ? তো এনসাৰ হ'ব ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ। 5 নম্বৰ শিক্ষা আয়োগ কেতিয়া গঠন কৰা হয়? এনসাৰ হ'ব 1964 and 66। 6 নম্বৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল? এনসাৰ হ'ব ডক্টৰ DS কোঠাৰী। 7 নম্বৰ অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি? এনসাৰ হ'ব কটন কলেজিয়েট হাইস্কুল। 8 নম্বৰ ভাৰতৰ ভাগ্যক ইয়াৰ শ্ৰেণীকোঠাসমূহত সম্প্ৰতি গঢ়ি তোলা হয়। এই মন্তব্য কোনে কৰিছিল? এনসাৰ হ'ব ডক্টৰ DS কোঠাৰী। 10 নম্বৰ প্ৰচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল, নতুন সূত্ৰ উদ্ভাৱন কৰিব লাগিব। এই কথাষাৰ কোনে কৈছিল? এনসাৰ হ'ব শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদে। 11 নম্বৰ প্ৰাথমিক শিক্ষা বিকাশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰামৰ্শ দিয়া কাৰ্যসূচীটোৰ নাম কি? এনসাৰ হ'ব অপাৰেশ্যন ব্লেকবোৰ্ড। 12 নম্বৰ শিক্ষাৰ গাঁথনি 10+2+3 হ'ব বুলি কোনখন আয়োগে পৰামৰ্শ দিছিল? তো এনসাৰ হ'ব কোঠাৰী আয়োগে। 13 নম্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদ স্থাপিত হৈছিল, এনসাৰ হ'ব 1984। 14 নম্বৰ মুডালিয়াৰ আয়োগ গঠন কৰা হয়, এনসাৰ হ'ব 1952 and 53। ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে? এইটো আছে 15 নম্বৰ প্ৰশ্ন, এনসাৰ হ'ব 1947। 16 নম্বৰ মাধ্যমিক শিক্ষা পৰিষদ অসমৰ কাৰ্যালয় ক'ত আছে? তো এনসাৰ হ'ব গুৱাহাটী। এয়া আছিলে আজি 15টা প্ৰশ্ন। তো ভিডিঅ'টো যদি তোমালোকে ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা।